মই প্ৰথমতে আপোনালোকক এটা কথা কওঁ যে ৰাইজৰ দলে আমি বিচাৰোঁ যে মহিলাসকলৰ কাৰণে আসন সংৰক্ষণ 50% হওক। এইবাৰ মহিলা ভোটাৰ এইবাৰ 2026 বিধানসভা নিৰ্বাচনত মহিলা ভোটাৰ পুৰুষতকৈ বেছি আছিলে, কিন্তু তাৰ পাছত এতিয়া অকল 33% আসন সংৰক্ষণৰ কাৰণে বিজেপিয়ে প্ৰস্তাৱ আনিছে। আমি সেইটো সংশোধন কৰি 50% কৰিব লাগে বুলি কওঁ। দ্বিতীয়তে এওঁলোকে মহিলাসকলে যাতে কেতিয়াও সংৰক্ষণ নাপায় তাৰ কাৰণে নতুন বস্তু এটা ইয়াত ভৰাই দিছে। ইয়াত কৈছে যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছতহে মহিলাবিলাকে সংৰক্ষণ পাব লাগে। আমিতো কওঁ যে আজিৰ পৰাই সংৰক্ষণ পাব লাগে, 50% সংৰক্ষণ আজিৰ পৰাই পাব লাগে। সেইকাৰণে আপোনালোকক কওঁ যে আজি যি ৰিজলিউশ্যন বা সংকল্প প্ৰস্তাৱ মেডাম অজন্তা নেওগে আনিছে, সেই প্ৰস্তাৱক আমি সমৰ্থন কৰিও তাক বৃদ্ধি কৰিবৰ কাৰণে এই সংখ্যাটো পাৰ্চেণ্টেজটো 50%লৈ বৃদ্ধি কৰিবৰ কাৰণে সংৰক্ষণ আৰু লগতে মানে পিছত নহয় আজিৰ দিনটোৰ পৰাই সংৰক্ষণৰ ব্যৱস্থা আৰম্ভ কৰিব লাগে বুলি মই দাবী জনালোঁ। দ্বিতীয় বস্তুটো হ'ল যে আপোনাৰ ইউচিচিখনৰ কিবা মতলব আছে নেকি? আপুনি চাওক, ইউচিচিখন মই পঢ়ি যেতিয়া চালোঁ, ওপৰৰ পৰা পঢ়ি চালোঁ, ইউচিচিখনততো একোৱেই নাই, ঘোঁৰাৰ ঘাচ কাটিবলৈ আনিছে। এইখনত কৈছে যে 18 বছৰ বয়স হ'লেহে ছোৱালীয়ে বিয়া পাতিব পাৰে। সেইটো হিমন্তই ক'বলগীয়া কথা নি? আগৰ পৰাই গোটেই ভাৰতীয় অসমৰ চবতে লিখাই আছে 18 আৰু 21, পুৰুষ 21 বছৰ, এইটো আগৰ পৰাই আছে, হয়নে নহয় কওক? এতিয়া হিমন্ত বিশ্ব শৰ্মাই আকৌ নতুন বোলে ইউচিচি আনিব লাগে 18 বছৰ ছোৱালী 21 বছৰ ল'ৰা বিয়া পাতিবৰ কাৰণে। তো এনেকুৱা ধৰণৰ দগধা কথা কৈ এই বিধানসভাৰ সময় নষ্ট কৰিছেনে নাই আপোনালোকে কওক। দ্বিতীয় বস্তুটো কৈছে আপোনালোকে চাওক যে ইউচিচিত কৈছে বোলে বহু বিবাহ কৰিব নোৱাৰিব, আৰু যোনে বহু বিবাহ কৰিব, দুজনী ছোৱালী যদি আপোনালোকে বিয়া পাতে কোনোবাই, তেতিয়াহ'লে 7 বছৰ জেল হ'ব বুলি কৈছে। সেইটোতো আমি 2025 চনত দ্য আছাম প্ৰিভেনশ্যন অফ পলিগমি এক্ট 2025 আনিলোঁ, আনি তাতেই লিখি আমি এক কৰি পেলালোঁ যে কোনোবাই 2বাৰ বিয়া পাতিবিতো, 3বাৰ বিয়া পাতিবিতো 7 বছৰ জেল। সেইটো আকৌ ইউচিচি আনিবলৈ কি প্ৰয়োজন আছে? এই ইউচিচিখনত আহিলে কি নতুন বস্তু? অকল লিভিং টুগেডাৰ এনেই আছে, খালি ইয়াত কৈছে যে ৰেজিষ্টাৰ কৰিব লাগিব, পুলিচে যাতে অলপ পইচাটো খাব পাৰে, বুজা নাই? পুলিচৰ যাতে পইচাটো খাব পাৰে, হোম ডিপাৰ্টমেণ্টে গোটেই ল'ৰা ছোৱালীক এতিয়া গোটেই দিগদাৰ কৰিব, হোটেলে চোটেলে গৈ, গোটেই ভাড়াঘৰ হোটেলে চোটেলে গৈ গোটেই ল'ৰা ছোৱালীবিলাকৰ পৰা পূৰা পইচা তুলিব। এতিয়া পইচা তহঁতৰ ৰেজিষ্টাৰ আছে নাই চাওঁ ল'ৰা ছোৱালীয়ে আৰু এইটো দেখিয়ে ভয়তে পইচা দিব, গোটেই হুলস্থুল হৈ, বুজা নাই? পইচা তুলিবৰ কাৰণে ইউচিচিত এইটো ব্যৱস্থা কৰিছে। 1 2 নম্বৰ কথা কৈছে যে নহয় বাচ্ছাটো হ'লে লিগেল হ'ব, ঠিকে আছে, বাচ্ছাটোতো লিগেলেই হ'ব, এনেও লিগেল হ'ব। তৃতীয় কথাটো তাত যিটো কৈছে যে আগতে ডাইভৰ্চ কৰিলে, যদি ছোৱালীয়ে ডাইভৰ্চ কৰে ছোৱালীয়ে কম্পেনচেশ্যন দিব লাগে, ক্ষতিপূৰণ। ল'ৰাই ডাইভৰ্চৰ প্ৰপ'জেল দিয়ে, ল'ৰাই কম্পেনচেশ্যন দিব লাগে। এতিয়া ইয়াত ক'লে যে যদি সেই এতিয়া এই হেৰিটোত কি কয় কি একেলগতে যদি লিভিং টুগেডাৰ, যদি যুৱক এতিয়া লিভিং টুগেডাৰত যদি মানে এইটো ভাগি যায়, আঁতৰি দিয়ে, তেতিয়াহ'লে অকল ছোৱালীজনীয়েহে কম্পেনচেশ্যন পাব, ল'ৰাই কোনো কম্পেনচেশ্যন নাপায়। অৰ্থাৎ ছোৱালীজনীয়ে বিট্ৰে কৰিব পাৰিব, ল'ৰাই বিট্ৰে কৰিব নোৱাৰিব, এই কথাটো কৈছে। তাৰ পাছত এতিয়া লাষ্ট আৰু এটা বস্তু, মুছলমানসকলক মানে এনেইতো আনিছেতো মুছলমানবিলাকক ডিষ্টাৰ্ব দিব পাৰোঁ নেকি বুলি ভাবি, হয়নে নহয়? এইখনটো আনিছে যে হিন্দু মুছলমান ৰাজনীতিটো মাজে মাজে কৰি থাকিব লাগে। তো ইয়াত কি আনিলে? এটাই বস্তু, চৰিয়ত আইনত কৈছে যে কি কয় আপোনাৰ যে বিয়া হৈ গ'লে ছোৱালীজনীয়ে দেউতাকৰ প্ৰপাৰ্টি, দেউতাকৰ ঘৰৰ প্ৰপাৰ্টি আধা পায়, ল'ৰাটোতকৈ আধা পায়। এতিয়া ইয়াত কৈছে বৰাবৰ হ'ব, সমানে পাব। এইটোৱে ডিফাৰেঞ্চ। এইটো আনিবৰ কাৰণে ইমান ডাঙৰ ইউচিচি ঢোল পুতাৰ কি প্ৰয়োজন আছিলে? হিমন্ত বিশ্ব শৰ্মাই নিজৰ নামটো দিল্লীত উলিয়াবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা চান্স পালে কেন্দ্ৰীয় কেবিনেটত সোমাব পাৰোঁ নেকি বুলি ভাবে, আৰু সংঘ পৰিবাৰ RSS আৰু বিজেপি মামাই, বুজিছেনে নাই, এই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক তেল মাৰিবৰ কাৰণে এইটো আনিছে, তাৰ বাহিৰে বেলেগ একো নাই।